ডিপাৰ্টমেণ্টৰ এজনী ছোৱালী হয় বহুত দুখ অনুভৱ কৰিছো কাৰণ এটা ডিপাৰ্টমেণ্টলৈ যোৱাৰ লগে লগে আমি এটা পৰিয়াল হৈ পৰো আৰু সেই পৰিয়ালটো আমাৰ মা দেউতা নাইকিয়া কৰিব লাগিছে যিটো ডিপাৰ্টমেণ্ট আজি তাৰ ওচৰত ছবিখনে কোনো নাই কাৰণ আমাৰ মা দেউতা আজি বহি থকা নাই আজি সঁচাকৈ আমি বহুত দুখ অনুভৱ কৰিছো আৰু প্ৰিন্সিপাল ছাৰে এতিয়া আমাক কৈ থৈ গ'ল যে সকলোৱে ক্লাছ কৰাগৈ প্ৰিন্সিপাল ছাৰে যদি এটা ক্লাছ নকৰে তেতিয়া সদায় খবৰ লয়গৈ কিয় ক্লাছ হোৱা নাই আজি যে প্ৰিন্সিপাল ছাৰে আমাৰ ওচৰলৈ নগ'লে কালিও ক্লাছ হোৱা নাই আজিও ক্লাছ হোৱা নাই প্ৰিন্সিপাল ছাৰেতো আমাক ক'বগৈ লাগিছিলে কি হ'ল তোমালোকৰ ক্লাছ হোৱা নাই ইভাগেতো ক্লাছ নহ'লে আমাক সদায় কয়গৈ তিনিজন ছাৰে যেতিয়া অৱসৰ ল'ব পাৰিছে প্ৰিন্সিপাল ছাৰে এনেকুৱা কি কথা ক'লে যে তিনিজন শিক্ষকে আমাৰ ডিপাৰ্টমেণ্টৰ পৰা গুচি গ'ল সেই প্ৰিন্সিপাল ছাৰক অনুৰোধ জনাইছো যে আমাৰ শিক্ষাগুৰুসকলক পুনৰ সন্মান সহকাৰে উভতাই আনক আজি মই মহাবিদ্যালয়ত পঢ়ি থকা প্ৰায় 3 বছৰ হ'ল মই এডুকেশ্যন মানে ছাবজেক্টটো লৈ থকা লুইট ছাৰ ইমানখিনি কষ্ট কৰিছে লুইট ছাৰ বেয়া পাই ষ্টুডেণ্ট চাগে ইয়াত কম সংখ্যকে ওলাব আজি এটা টিউচন কৰিলে হয়তো 5-6,000তকৈ বেছি পইচা পায় কিন্তু ছাৰে আমাৰ কাৰণে কিমান কষ্ট কৰি ক্লাছ কৰে মানে আৰু এডুকেশ্যন ডিপাৰ্টমেণ্টত মানে বহুতখিনি ল'ৰা ছোৱালী আছে ষ্টুডেণ্ট এবাৰ হয়তো 50টামান ল'ৰা ষ্টুডেণ্ট আমাৰ ডিপাৰ্টমেণ্টলৈ আহিছে আৰু আমাৰ ডিপাৰ্টমেণ্টৰ ছাৰে তেতিয়া কৈছে ডিপাৰ্টমেণ্টটো উঠাই দিম একচুৱেলি ডিপাৰ্টমেণ্টটো যদি উঠাবই বিচাৰে তেনেহ'লে এবাৰ ফাৰ্ষ্ট ছেমিষ্টাৰ ষ্টুডেণ্টখিনি কিয় এডমিশ্যন ল'লে আৰু এটা কথা ফাৰ্ষ্ট ছেমৰ ল'ৰা ছোৱালীখিনি HS ফাৰ্ষ্ট ইয়েৰ ল'ৰা ছোৱালীখিনি যে আহিছে সেইখিনিয়ে এডুকেশ্যন ছাবজেক্টটো বহুতে লৈছে সেইখিনি এতিয়া ক'ত যাব আমি বাৰু থাৰ্ড ছেমখিনি বেলেগ কলেজলৈ যাবলৈ এটা সুবিধা আছে ফিফ্থ ছেমৰ দাদা বাইদেউহঁত ক'ত যাব আৰু ফাৰ্ষ্ট ছেমৰ ষ্টুডেণ্টখিনি ক'ত যাব মুঠতে আমাক এটাই সিদ্ধান্ত লাগে আমাৰ শিক্ষকসকলে পুনৰ উভতাই আনিব লাগে সন্মান সহকাৰে আৰু আমাক বেলেগ শিক্ষাবোৰ এডুকেশ্যন ডিপাৰ্টমেণ্টত প্ৰয়োজন নাই আমাৰ শিক্ষা আমাৰ নিজৰ শিক্ষা কৰিব লাগিব ধন্যবাদ মই যদি কিবা ভুল কৰিছোঁ মোক ক্ষমা কৰি দিব আৰু এটা কথা ক'বলৈ লৈছিলোঁ আচলতে আমাৰ সন্মানীয় শিক্ষাগুৰুসকল কথাটো মনত পৰিলে কাৰণে উঠিলোঁ আমাৰ ধেমাজি মহাবিদ্যালয়ত কৰ্তৃপক্ষৰ ফালৰ পৰা শিক্ষকসকলক যে আমি মানসিকভাৱে আমাৰ ওপৰত কিবা